আশা কৰোঁ সকলোৱে ভালেই আছে, ঘৰতে আছে, নিৰাপদে আছে। তো আজি আমি ফাইনেল একাউন্টস অফ পার্টনারশিপ ফার্ম অংশীদারি ব্যবসায়ী প্রতিষ্ঠানের চূড়ান্ত হিসাব সম্পর্কে আলোচনা করিম। অর্থাৎ ফাইনেল একাউন্টস অফ পার্টনারশিপ ফার্ম অংশীদারি ব্যবসায়ী প্রতিষ্ঠানের চূড়ান্ত হিসাব বুলিলে কি বুঝা আৰু এই হিসাবৰ ভিতৰত কি কি হিসাব অন্তৰ্ভুক্ত হৈ থাকে আৰু কেনেদৰে প্ৰস্তুত কৰা হয় আমি এটা এটাকৈ আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব ফাইনেল একাউণ্ট কাক কয়, চূড়ান্ত হিসাব কি। অৰ্থাৎ কোনো এটা ব্যৱসায়ী প্ৰতিষ্ঠানৰ, যিহেতুকে ইয়াতে আমি আলোচনা কৰি আছোঁ অংশীদাৰী ব্যৱসায়ী প্ৰতিষ্ঠানৰ কথা, গতিকে আমি ইয়াতে নাম ল'ব লাগিব অংশীদাৰী ব্যৱসায়ী প্ৰতিষ্ঠান। তো অংশীদাৰী ব্যৱসায়ী প্ৰতিষ্ঠান এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষৰ অন্তত সেই প্ৰতিষ্ঠানৰ মুঠ লাভ বা মুঠ লোকচান, প্ৰকৃত লাভ বা লোকচান আৰু সেই লাভ বা লোকচান অংশীদাৰসকলৰ মাজত বিতৰণ আৰু সেই ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ মুঠ সম্পত্তি দেনা আৰু মূলধন জানিবৰ বাবে যি বিবৃতি প্ৰস্তুত কৰা হয় বা যি হিচাপ প্ৰস্তুত কৰা হয় তাক অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ চূড়ান্ত হিচাপ বুলি কোৱা হয়। অৰ্থাৎ এটা অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ নিৰ্দিষ্ট বিত্তীয় বৰ্ষৰ অন্তত কি ফলাফল দেখুৱাই আছে, কি লাভ দেখুৱাইছে বা লোকচান দেখুৱাই আছে তাক জানিবৰ বাবে যি বিবৃতি প্ৰস্তুত কৰা সেইটোকে চূড়ান্ত হিচাপ বুলি কোৱা হয়। তো ফাইনেল একাউণ্টছ সাধাৰণতে এই চাৰি ধৰণৰ হিচাপ অংশীদাৰী ব্যৱসায়ী প্ৰতিষ্ঠানৰ ফাইনেল একাউণ্টত এই চাৰিটা হিচাপ সাধাৰণতে অন্তৰ্ভুক্ত হৈ থাকে। এটা হৈছে ট্ৰেডিং একাউণ্ট, ক্ৰয় বিক্ৰয় হিচাপ, অসমীয়াত কোৱা হ'ব ক্ৰয় বিক্ৰয় হিচাপ। প্ৰফিট এণ্ড লছ একাউণ্ট, লাভ লোকচান হিচাপ। প্রফিট এণ্ড লছ এপ্রোপ্রিয়েশন একাউণ্ট, লাভ লোকচান উপযোজন হিসাব বা লাভ লোকচান বিতরণ হিসাব। লাভ লোকচান উপযোজন হিসাব। ব্যালেন্স শিট, উদ্ধৃত পত্র। এই চাৰিটা হিচাপ সাধাৰণতে চূড়ান্ত হিচাপৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে। এতিয়া আমি আলোচনা কৰিম ট্ৰেডিং একাউণ্ট, ক্ৰয় বিক্ৰয় হিচাপ। ট্ৰেডিং একাউণ্ট প্ৰথমতে আমি আলোচনা কৰিম ক্ৰয় বিক্ৰয় হিচাপ। অৰ্থাৎ ক্ৰয় বিক্ৰয় হিচাপ কাক কয়? যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ নিৰ্দিষ্ট বিত্তীয় বৰ্ষৰ অন্তত সেই প্ৰতিষ্ঠানটোৰ মুঠ লাভ বা মুঠ লোকচান জানিবৰ বাবে যি হিচাপ প্ৰস্তুত কৰা হয় তাক ক্ৰয় বিক্ৰয় হিচাপ বুলি কোৱা হয়। তো ক্ৰয় বিক্ৰয় হিচাপৰ সাধাৰণতে দুটা পক্ষ থাকে। এটা হৈছে ডেবিট পক্ষ আৰু এটা হৈছে ক্ৰেডিট পক্ষ। অৰ্থাৎ এই হিচাপটো যেতিয়া আমি প্ৰস্তুত কৰিম ইয়াক টি ফৰ্মেটৰ নিচিনা দেখা যায়, টি ফৰ্ম বুলি কোৱা হয়। এই ফৰ্মেটটো আমি আঁকি আছোঁ, তোমালোকে দেখা পাই আছা যে ক্ৰয় বিক্ৰয় হিচাপ কেনেকৈ প্ৰস্তুত কৰা হয়। এইটো তোমালোকৰ কাৰণে নতুন নহয়, কাৰণ ফাৰ্ষ্ট ইয়াৰতো ক্ৰয় বিক্ৰয় হিচাপ কেনেকৈ প্ৰস্তুত কৰা হয় আলোচনা কৰা হৈছে। তথাপিও তোমালোকক পুনৰ মনত পেলাই দিয়াৰ উদ্দেশ্যে এতিয়া মই আলোচনা কৰিবলৈ লৈছোঁ ক্ৰয় বিক্ৰয় হিচাপ। দেখা পাই আছা ক্ৰয় বিক্ৰয় হিচাপৰ দুটা পক্ষ। লেফ্ট ছাইড কোৱা হয় ডেবিট পক্ষ, ইয়াতে আছে পাৰ্টিকুলাৰ বিৱৰণ, এইটো হ'ল এমাউণ্টৰ ঘৰ পাৰ্টিকুলাৰ এমাউণ্টৰ ঘৰ, এইটো হ'ল ক্ৰেডিট ছাইড। তো দেখা পালা যে ট্ৰেডিং একাউণ্ট যেতিয়া আমি প্ৰস্তুত কৰিম এইদৰে টি ফৰ্মেট এটা আমি এই আৰ্হিত আমি ক্ৰয় বিক্ৰয় হিচাপ প্ৰস্তুত কৰিম। দুটা পক্ষ থাকিব, ডেবিট আৰু ক্ৰেডিট পক্ষ। এতিয়া ডেবিট পক্ষটো আৰম্ভ হয় টু আৰু ক্ৰেডিট পক্ষ আৰম্ভ হয় বাই। এতিয়া এই ক্ৰয় বিক্ৰয় হিচাপৰ দুটা পক্ষত এই পক্ষ দুটাৰ যদি ক্ৰেডিট পক্ষ ডাঙৰ হয় আৰু ডেবিট পক্ষ সৰু হয়, অৰ্থাৎ if credit side is greater than debit side, whatever the difference shows it will makes gross profit.
অৰ্থাৎ এই দুটা পক্ষৰ ক্ৰেডিট পক্ষ যদি ডাঙৰ হয় ডেবিট পক্ষ সৰু হয় তেনেহ'লে ই লাভ দেখুৱাব আৰু সেই লাভক আমি মুঠ লাভ বুলি কোৱা হয় গ্ৰছ প্ৰফিট বুলি কওঁ এতিয়া সাধাৰণতে ট্ৰেডিং একাউণ্টৰ ক্ৰেডিট সাইডত থাকে সেলস ইয়াৰ পৰা যদি ৰিটাৰ্ণ থাকে বিক্ৰী কৰা সামগ্ৰী যদি ঘূৰি আহে তেনেহ'লে লেছ বা মাইনাছ চিহ্ন দেখাব পাৰোঁ সেলস ৰিটাৰ্ণ বা ইয়াৰ আৰু এটা নাম হৈছে ৰিটাৰ্ণ ইনৱাৰ্ড মাইনাছ কৰাৰ পিছত যিখিনি থাকিব এইখিনি আউটাৰ কলমত আহিব আৰু থাকিব বছৰটোৰ ভিতৰত বিক্ৰী কৰাৰ পিছত যিখিনি অবিক্ৰীত অংশ যাক আমি ক্লোজিং ষ্টক বুলি কওঁ বিক্ৰী কৰাৰ পিছত যিখিনি অবিক্ৰীত অংশ আনসোল্ড ষ্টক যিখিনি থাকে যে এইখিনি কোৱা হ'ব ক্লোজিং ষ্টক সামৰণি মজুত আৰু এটা আইটেম থাকিব পাৰে সেইটো হৈছে গুডছ ডেষ্ট্ৰয়ড বাই ফায়াৰ নাইবা আৰ্থকুইক অন্যান্য কাৰণত হ'ব পাৰে সুনামি মেইনলি এই চাৰিটা আইটেম ট্ৰেডিং একাউণ্টৰ ক্ৰেডিট সাইডত থাকে কি থাকে সেলস বিক্ৰীৰ পৰা যদি সামগ্ৰী কেতিয়াবা বিক্ৰী কৰা সামগ্ৰী ঘূৰি আহে কাষ্টমাৰে গ্ৰাহকে যদি আমালৈ সামগ্ৰী ঘূৰাই পঠায় কি কাৰণত ঘূৰাই পঠাব পাৰে গ্ৰাহকৰ যদি অমনোনীত হয় অপছন্দনীয় হয় দোষযুক্ত হয় ত্ৰুটিযুক্ত সামগ্ৰী হয় বা তেওঁলোকে ফৰমাছ কৰাৰ মতে অৰ্ডাৰ দিয়া মতে সামগ্ৰী যদি নাপায় তেনে ক্ষেত্ৰত সেই সামগ্ৰী ঘূৰাই পঠাব পাৰে এই বিক্ৰী হোৱা সামগ্ৰী যেতিয়া ঘূৰি আহে তাক সেলস ৰিটাৰ্ণ বা বিক্ৰয় ফেৰত বুলি কোৱা হয় বা ৰিটাৰ্ণ ইনৱাৰ্ড বুলি কোৱা হয় এই চাৰিটা আইটেম থাকে আৰু ডেবিট সাইডত থাকিব জেনেৰেলি যোৱা বছৰত যিখিনি সামগ্ৰী অবিক্ৰীত হৈ আছিল এই অবিক্ৰীত সামগ্ৰীখিনি এই বছৰৰ আৰম্ভণিত হ'ব হয়তো অপেনিং ষ্টক যদি থাকে আমি প্ৰথমতে লিখিম অপেনিং ষ্টক আৰম্ভণি মজুত আহিব এই আৰম্ভণি মজুতৰ লগত বছৰটোৰ ভিতৰত যিখিনি সামগ্ৰী ক্ৰয় কৰা হৈছে পাৰচেজ ক্ৰয় কৰা হৈছে সেইখিনি আহিব ক্ৰয় কৰা সামগ্ৰী কিবা কাৰণত অমনোনীত দোষযুক্ত ত্ৰুটিযুক্ত হ'লে অপছন্দনীয় হ'লে ফৰমাছ মতে নিমিলা হ'লে সেই সামগ্ৰী ঘূৰাই দিয়া হয় এইটো কোৱা হয় পাৰচেজ ৰিটাৰ্ণ ক্ৰয় ফেৰত পাৰচেজ ৰিটাৰ্ণ বাদ দিয়াৰ পিছত যিখিনি থাকিব আউটাৰ কলমত আহিব তাৰপিছত আহিব অল ডাইৰেক্ট এক্সপেন্সেছ এতিয়া অল ডাইৰেক্ট এক্সপেন্সৰ ভিতৰত যিবিলাক প্ৰত্যক্ষ ব্যয় সামগ্ৰী ক্ৰয়ৰ লগত জড়িত প্ৰত্যক্ষ ব্যয় সেইবিলাক আহিব তাৰে কেইটামান উদাহৰণ মই আগবঢ়াম এবাৰ তোমালোকক মনত পেলাই দিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ হয় চেনিৰাম বা বিবিধাম বা কে আৰ দাস যিখন কিতাপে তোমালোকে পঢ়িছা সেইখন কিতাপত আলোচনা কৰা হৈছে প্ৰত্যক্ষ ব্যয় তাতে উল্লেখ কৰা হৈছিলে প্ৰত্যক্ষ ব্যয়সমূহৰ ভিতৰত যেনে ৱেজেছ ৰেণ্ট সেই ৰেণ্টটো যদি ফেক্টৰী ৰেণ্ট হয় লাইট যদি লাইটটো ফেক্টৰী লাইট হয় কোল গেছ ৱাটাৰ এনেকুৱা ধৰণৰ যিবিলাক খৰচ ডগ ডিউচ এই ধৰণৰ ব্যয়বিলাক সাধাৰণতে কি কৰা হয় প্ৰত্যক্ষ ব্যয় হিচাপে গণ্য কৰা হয় তাৰে কেইটামান আইটেম মই ইয়াতে লিখিছোঁ যেনে ৱেজেছ কেতিয়াবা চিম্পলি ৱেজেছ থাকিব কেতিয়াবা ফেক্টৰী ৱেজেছ থাকিব মুঠতে ৱেজেছ থাকিলে আহিবই ৱেজেছ কেতিয়াবা এনেকুৱা থাকিব পাৰে ৱেজেছ এণ্ড চেলাৰিজ দুটা যদি একেলগে থাকে ৱেজেছ এণ্ড চেলাৰিজ দুটা যদি একেলগে থাকে ৱেজেছ শব্দটো যদি আগত থাকে তেনেহ'লে ট্ৰেডিং একাউণ্টত আহিব ৱেজেছ এণ্ড চেলাৰিজ আহিব ফেক্টৰী ৰেণ্ট বা লাইট আহিব বা কোল গ্যাস ওয়াটার ইত্যাদি ডক চার্জ
বা ডগ ডিউজ, কাষ্টম ডিউটি, ৰয়েলিটি অন প্ৰডাকশ্যন যদি হয় আহিব ইয়াতে ৰয়েলিটি। সিম্পলি যদি ৰয়েলিটি থাকে তেনেহ'লে PL একাউণ্টত আহিব, আৰু ৰয়েলিটি অন প্ৰডাকশ্যন তেনেহ'লে ট্ৰেডিং একাউণ্টত আহিব। আৰু সিম্পলি যদি ৰয়েলিটি লিখা থাকে তেনেহ'লে ট্ৰেডিং একাউণ্টত নাহে, সেইটো PL একাউণ্টত যাব। তো মই কেইটামান আইটেমহে লিখিলোঁ। এতিয়া কি আইটেম থাকিব ট্ৰেডিং একাউণ্টত ডেবিট ছাইডত, তাৰ কাৰণে তোমালোকৰ হয় হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ চেনীৰাম, বিবিধাম বা কেয়াৰ দাস, তাতে ধুনীয়াকৈ এটা চাৰ্ট দিয়া আছে ট্ৰেডিং একাউণ্টৰ ডেবিট ছাইডৰ ক্ৰেডিট ছাইডৰ আইটেম। ক্ৰেডিট ছাইডৰ আইটেম অলৰেডি মই লিখিছোঁ এইখিনি আইটেমেই, আৰু ডেবিট ছাইডত আৰু আইটেম আছে, হয়তো ক্লিনিং চাৰ্জেছ থাকিব পাৰে আৰু বিভিন্ন ধৰণৰ আইটেম আহিব পাৰে। তো কি এটা চাৰ্জ এটা লিষ্ট আছে, সেই লিষ্টটো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ কিতাপটো চাই ল'বা। এতিয়া এই হিচাপৰ মই যোগ কৰিলোঁ, ছাপ'জ ক্ৰেডিট ছাইড আমি চেলছ ৰিটাৰ্ণ, ক্লজিং ষ্টক, গুডছ ডেষ্ট্ৰয়ড বাই ফায়াৰ, আৰ্থকুইক, এই গোটেইখিনি আমি যোগ কৰি পাইছোঁ 1,20,000। এইখিনি আমাৰ ৰেভিনিউ আহিছে বছৰটোৰ ভিতৰত। এতিয়া ইয়াৰ পৰা আমাৰ খৰচ হৈছে, ব্যয় হৈছে, কি সিজনত ব্যয় হৈছে, অপেনিং ষ্টক আছিলে, পাৰ্চেছ কৰিছোঁ, অল ডাইৰেক্ট এক্সপেন্স, গোটেইখিনি মিলি আমাৰ ব্যয় হৈছে, ফৰ এক্সাম্পল গোটেইখিনি মিলি ব্যয় হৈছে 80,000 টকা, 80,000। তেনেহ'লে 1,20,000 আমাৰ ৰেভিনিউ আহিছে, 80,000 টকা খৰচ হ'ল। এতিয়া যি 40,000 টকা আমাৰ ছাৰপ্লাছ হ'ল, ৰাহি হ'ল, এইখিনিৰ নাম হৈছে গ্ৰছ প্ৰফিট। অৰ্থাৎ ইয়াক আমি লিখিম ট্ৰেডিং একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ একাউণ্ট, ব্ৰেকেটত দিম গ্ৰছ প্ৰফিট, মুঠ লাভ। তে এইটো ক্ৰয় বিক্ৰয় হিচাপ, এইদৰে ক্ৰয় বিক্ৰয় হিচাপ প্ৰস্তুত কৰা হয়। এতিয়া আমি গম পালোঁ যে এই হিচাপৰ ক্ৰেডিট ছাইড ডাঙৰ হোৱাৰ কাৰণে যি লাভ দেখাইছে সেই লাভৰ নাম হৈছে গ্ৰছ প্ৰফিট। আৰু যদি ইয়াৰ অপজিট হয়, অৰ্থাৎ ডেবিট ছাইড ডাঙৰ হয়, ক্ৰেডিট ছাইড সৰু হয়, তেনেহ'লে যিটো ডিফাৰেঞ্চ হ'ব সেইটোৰ নাম হ'ব গ্ৰছ প্ৰফিটৰ ঠাইত ইয়াতে আহিব, ক্ৰেডিট ছাইডত আহিব, সেইটো হ'ব গ্ৰছ লছ। অৰ্থাৎ আমি যদি মানে সাংকেতিকভাৱে চিম্বলিকেলি যদি দেখাওঁ, মানে ট্ৰেডিং একাউণ্টৰ ক্ৰেডিট ছাইড ইফ ক্ৰেডিট ছাইড গ্ৰেটাৰ দেন ডেবিট ছাইড, তেনেহ'লে হ'ব আমাৰ গ্ৰছ প্ৰফিট। চিম্বলিকেলি দেখাওঁ, সাংকেতিকভাৱে যদি দেখাওঁ চিন দিয়াৰ সহায়ত, ইফ ডেবিট ছাইড greater than credit side, তেনেহ'লে হ'ব গ্ৰছ লছ। এই হৈছে ক্ৰয় বিক্ৰয় হিচাপ। এতিয়া আমি আলোচনা কৰিম লাভ লোকচান হিচাপ কিদৰে প্ৰস্তুত কৰা হয়। তো এতিয়া আমি ইয়াৰ চূড়ান্ত হিচাপৰ অন্তৰ্ভুক্ত যিকেইটা হিচাপ আছে, প্ৰতিবেদন আছে, তাৰে 2 নম্বৰ প্ৰতিবেদন অৰ্থাৎ প্ৰফিট এণ্ড লছ একাউণ্ট আলোচনা কৰিম। অৰ্থাৎ লাভ লোকচান হিচাপ কাক কয়? অংশীদাৰী ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ নিৰ্দিষ্ট বিত্তীয় বৰ্ষৰ অন্তত সেই প্ৰতিষ্ঠানটোৰ লাভ বা লোকচান জানিবৰ বাবে যি বিৱৰণী পত্ৰ বা বিবৃতি বা হিচাপ প্ৰস্তুত কৰা হয় তাক লাভ লোকচান হিচাপ বুলি কোৱা হয়। এতিয়া লাভ লোকচান হিচাপ কেনেকুৱা তোমালোকে চাই আছা যে এইটো হৈছে লাভ লোকচান হিচাপ প্ৰস্তুত কৰাৰ আৰ্হি, এইটো টি ফৰ্ম বুলি কোৱা হয়, টি ফৰ্মেট বুলি কোৱা হয়। এইটো হৈছে লাভ লোকচান হিচাপ প্ৰস্তুত কৰাৰ আৰ্হি। এই আৰ্হিৰ জৰিয়তে আমি কোনো এটা অংশীদাৰী ব্যৱসায়ী প্ৰতিষ্ঠানৰ নিৰ্দিষ্ট বিত্তীয় বৰ্ষৰ অন্তত সেই প্ৰতিষ্ঠানৰ লাভ হৈছে নে লোকচান হৈছে তাক জানিবৰ বাবে এই হিচাপ প্ৰস্তুত কৰা হয়। তো ইয়াৰো 2টা পক্ষ থাকে, এটা হৈছে ডেবিট পক্ষ আৰু এটা হৈছে ক্ৰেডিট পক্ষ। তো ডেবিট পক্ষত আমি এইটো ঘৰত লিখিম পাৰ্টিকুলাৰ, এইটো হৈছে এমাউণ্টৰ ঘৰ, এইটো হৈছে পাৰ্টিকুলাৰ এমাউণ্টৰ ঘৰ। এতিয়া ইতিমধ্যে আমি যি ক্ৰয় বিক্ৰয় হিচাপ প্ৰস্তুত কৰিলোঁ, সেই ক্ৰয় বিক্ৰয় হিচাপত হোৱা যিটো মুঠ লাভ, সেই মুঠ লাভেৰে PL একাউণ্টৰ ক্ৰেডিট ছাইডটো আৰম্ভ হ'ব। অৰ্থাৎ আমি ক্ৰেডিট ছাইডত লিখিম বাই ট্ৰেডিং একাউণ্ট।
ট্রেডিং অ্যাকাউন্ট এটা লিখিম আমি জিপি গ্রস প্রফিট তো আমি ইয়ার আগৰ এক্সাম্পল দেখাইছিলোঁ যে গ্ৰছ প্ৰফিট হৈছিলে আমাৰ 40,000 টকা সাপোজ এইটোৱে আমি আনিলোঁ 40,000 টকা আৰু ক্ৰেডিট সাইডত আহিব যিমান পৰোক্ষ আয় হ'ব অল ইনডাইৰেক্ট ইনকাম পিএল একাউণ্টৰ ক্ৰেডিট সাইডত আহিব অল ইনডাইৰেক্ট ইনকাম এই গোটেইখিনি আয় ইয়াত আহিব যেনে দুই এটা এক্সাম্পল দিছোঁ মই ৰেণ্ট ৰিচিপ্ট কমিশন সাপোজ রেন্ট রিসিভ 1,000 টাকা কমিশন রিসিপ্ট সাপোজ 2,000 টাকা ডিসকাউন্ট রিসিপ্ট সাপোজ 500 টাকা ইন্টারেস্ট রিসিপ্ট সাপোজ 1500 টাকা ইনকাম ফ্রম জয়েন্ট ভেঞ্চার এটু এক ধরনের ব্যবসায় তারপরে হওয়া আয় সাপোজ 5,000 টাকা এনেকুৱা ধৰণৰ যিমান পৰোক্ষ আয়বিলাক ইনডাইৰেক্ট ইনকাম গোটেইখিনি ক্ৰেডিট সাইডত আহিব এতিয়া ডেবিট সাইডত থাকিব যিমান ইনডাইৰেক্ট এক্সপেন্স হয় আগতে আমি আলোচনা কৰিছিলোঁ ট্ৰেডিং একাউণ্টত অল ডাইৰেক্ট এক্সপেন্স আৰ ডেবিটেড আৰু পিএল একাউণ্টত অল ইনডাইৰেক্ট এক্সপেন্সেছ আৰ ডেবিটেড যেনে স্যালারি দৰমহা সাপোজ দৰমহা দিয়া হৈছে 7,000 টাকা কেতিয়াবা স্যালারি এণ্ড ওয়েজেছ থাকিব পাৰে স্যালারি এণ্ড ওয়েজেছ ইয়াতে লক্ষ্য কৰিবা স্যালারি ওয়েজেছ শব্দ দুটাৰ ভিতৰত কোনটো শব্দ আগত আছে স্যালারিটো স্যালারি শব্দটো আগত থকাৰ কাৰণে পিএল একাউণ্টত ডেবিট সাইডত আহিছে সাপোজ স্যালারি এণ্ড ওয়েজেছৰ নামত গৈছে 2,000 টাকা দুটা একেলগে নাথাকে যিকোনো এটাই থাকিব বা কেতিয়াবা হয়তো থাকিবও পাৰে আচ্ছা এডভাৰটাইজমেণ্ট বিজ্ঞাপনৰ বাবদ খৰচ হৈছে সাপোজ 3,000 টাকা ট্ৰেভেলিং এক্সপেন্সেস যাতায়াত খরচ 500 টাকা হয়তো ডিসকাউন্ট এলাউড কমিশন দিব লগা হৈছে ৰেহাই দিব লগা হৈছে ডিসকাউন্ট এলাউড 300 টাকা কমিশন পেইড সাপোজ 200 টাকা ইন্টারেস্ট দিব লগা হৈছে সাপোজ 1,000 টাকা আৰু ধৰা ডিপ্রিসিয়েশন থাকিব পাৰে অবক্ষয় সাপোজ 500 টাকা বেড ডেপস থাকিব পাৰে বিভিন্ন ধৰণৰ যিমান যাৱতীয় ইনডাইৰেক্ট এক্সপেন্স আছে মই জাস্ট কেইটামান লিখি তোমালোকক মানে এক্সাম্পল হে দেখালোঁ এতিয়া প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইডত কি কি আইটেম থাকে তাৰ কাৰণে তোমালোকৰ এটা চাৰ্ট আছে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ শ্ৰেণীৰাম বা বিবিধাম চাবা তাত ধুনীয়াকৈ চাৰ্ট আকাৰে লিখা আছে সেই চাৰ্টত চাবা পিএল একাউণ্ট ডেবিট সাইডত কি কি আইটেম থাকে আৰু ক্ৰেডিট সাইডত কি কি আইটেম থাকে তো মই জাস্ট এক্সাম্পল এটা তোমালোকক দিয়াৰ কাৰণে কেইটামান আইটেমহে লিখিছোঁ আৰু বহুত আইটেম আছে তাৰ এতিয়া আমি ধৰিলোঁ ক্ৰেডিট সাইডত আমি যোগ কৰি পাম 40 41 43 43 আৰু 2 45 পাছে 50,000 টাকা অৰ্থাৎ টোটেল ইনকাম হ'ল 50,000 এই 50,000 উপাৰ্জন কৰিবলৈ যাওঁতে খৰচ হৈছে বে হৈ আছে 7,002 9 3 12 12 13,000 14,500 টাকা অর্থাৎ আমার লাভ হয়ে আছে 35,500 টাকা এই যেটো লাভ হল এই লাভটোৰ নাম হ'ব প্রফিট এন্ড লস অ্যাকাউন্ট ডেবিট টু প্রফিট এন্ড লস এপ্রোপ্রিয়েশন অ্যাকাউন্ট অর্থাৎ এটো হৈছে নেট প্রফিট রেকর্ডত থাকিব নেট প্রফিট অর্থাৎ যিখিনি লাভ হল এই লাভখিনি প্রফিট এন্ড লস এপ্রিপিয়েশন অ্যাকাউন্টলৈ ট্রান্সফার করা হ'ব
এতিয়া প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট কাক কয় আৰু কেনেকৈ প্ৰস্তুত কৰা হয় আমি এই সম্পৰ্কে আলোচনা কৰিম। তো প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্টৰ ফৰ্মেটটো চাই লোৱা। তো মই ফৰ্মেটটো বনাই আছোঁ। লগে লগে প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট কাক কয় যে এটা অংশীদাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত লাভ লোকচান হিচাপ প্ৰস্তুত কৰাৰ পিছত যি লাভ উপাৰ্জন হয় বা যি লাভ অৰ্জন কৰে সেই লাভখিনি অংশীদাৰসকলৰ মাজত বিতৰণ কৰাৰ উদ্দেশ্যে যি হিচাপ প্ৰস্তুত কৰা হয় তাক লাভ লোকচান উপযোজন হিচাপ বুলি কোৱা হয়। যেনে তোমালোকে চাই আছা যে প্ৰফিট এণ্ড লছ একাউণ্টৰ পৰা লাভ হৈছে 35,500 টকা। এই 35,500 টকা সেই প্ৰতিষ্ঠানত যিমান কেইজন অংশীদাৰ আছে সেই অংশীদাৰসকলৰ মাজত বিতৰণ কৰা হ'ব আৰু সেই বিতৰণ কৰাৰ উদ্দেশ্যে যি হিচাপ প্ৰস্তুত কৰি আছোঁ সেইটোৰ নাম হৈছে প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট। তো এই প্ৰফিট এণ্ড লছ এণ্ড এপ্ৰিপিয়েশ্যন একাউণ্ট যেতিয়া প্ৰস্তুত কৰিম চাবা ইয়াৰো ডেবিট আৰু ক্ৰেডিট দুটা পক্ষ আছে ছেম। ইয়াতো পাৰ্টিকুলাৰ এইটো এমাউণ্টৰ ঘৰ পাৰ্টিকুলাৰ এমাউণ্টৰ ঘৰ। এতিয়া যি লাভ হ'ল নেট প্ৰফিট ইয়াৰ PL এপ্ৰিপিয়েশ্যন একাউণ্টত আহিব ক্ৰেডিট ছাইডত বাই প্ৰফিট এণ্ড লছ একাউণ্ট ব্ৰেকেটত নেট প্ৰফিট ছাপ'জ 35,500। এতিয়া এই প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্টত আহিব পৰা আৰু কেইটামান আইটেম আছে যেনে ইণ্টাৰেষ্ট অন ড্ৰয়িং। আমি ধৰি লৈছোঁ 1,500 টকা। আনডিষ্ট্ৰিবিউটেড প্ৰফিট অবিতৰণযোগ্য লাভ ধৰি লৈছোঁ 5,000 টকা। এইখিনি আছিলে। এতিয়া মুঠ লাভ হ'ল 35, 34, 37, 5, 42,000 টকা। তো 42,000 টকা। এই 42,000 টকা এতিয়া অংশীদাৰসকলৰ মাজত বিতৰণ কৰা হ'ব। কেনেকৈ বিতৰণ কৰিম? বিতৰণ কৰাৰ আগতে যদি আৰু কোনো ধৰণৰ খৰচ বা ব্যয় হৈছে প্ৰতিষ্ঠানটোৰ কি কি ব্যয় হ'ব পাৰে যেনে ইয়াতে ব্যয় হ'ব পাৰে ইণ্টাৰেষ্ট অন কেপিটেল। তো এই ফাৰ্মটোত আমি ধৰি লৈছোঁ দুজন অংশীদাৰ আছে। এজন অংশীদাৰৰ নাম আমি ধৰি লৈছোঁ মিষ্টাৰ এ মূলধন হিচাপে আগবঢ়াইছে 50,000 টকা। সেই মূলধনৰ ওপৰত আমি ধৰি লৈছোঁ শতকৰা বছৰি সুদৰ হাৰ ধাৰ্য কৰা হৈছে 10%। তেনেহ'লে সুদ বহন কৰিব লাগিব 5,000। বি নামত পাৰ্টনাৰজনে মূলধন আগবঢ়াইছে 40,000 টকা। এতিয়া সুদৰ হাৰ যদি 10% হয় এওঁ সুদ পাব 4,000 টকা। এই 9,000 টকা সুদ ভৰিব লগা হ'ল। এইটো আহিব। আৰু আহিব পাৰে পাৰ্টনাৰ্ছ চেলাৰী দৰমহা। ধৰি লৈছোঁ বিয়ে দৰমহা পাব প্ৰতি মাহকত 200 টকাকৈ দৰমহা পাব। প্ৰতি মাহত 200 হ'লে 12 মাহত 2,400 টকা। 12 মাহত 2,400। পাৰ্টনাৰ্ছ কমিশ্যন আহিব পাৰে। পাৰ্টনাৰ কমিশ্যন থাকিব পাৰে আহিব পাৰে কমিশ্যন। ধৰি লৈছোঁ মিষ্টাৰ এ কমিশ্যন পাব। তো মিষ্টাৰ এ কমিশ্যন পাই আছে ধৰি লৈছোঁ আমি তেওঁ পাই আছে প্ৰতি মাহত 250 টকাকৈ বা আমি ধৰি ল'ব পাৰোঁ। তো মুঠ এমাউণ্ট যে পাৰ্টনাৰ কমিশ্যন হৈছে মুঠ এমাউণ্ট ধৰি লৈছোঁ তেওঁ কমিশ্যন পাই আছে 3,000 টকা। ট্ৰান্সফাৰ টু ৰিজাৰ্ভ ফাণ্ড। ট্ৰান্সফাৰ টু ৰিজাৰ্ভ ফাণ্ড ছাপ'জ ফাণ্ডলৈ ট্ৰান্সফাৰ হৈছে 5,000 টকা। এতিয়া চোৱা 9,000, 2,000, 11, 3, 14, 5, 19,000 অৰ্থাৎ 42,000 পৰা 19,500 টকা ব্যয় হ'ল। থাকিব কিমান 0, 0, 5, 11 পৰা 9 গ'লে 2, 3 পৰা গ'ল 22,500 টকা। এই 22,500 টকাৰ লাভ এতিয়া অংশীদাৰজনে ভগাই ল'ব। এতিয়া কেনেকৈ ভগাই ল'ব? যদি ভগাই লোৱাৰ কোনো অনুপাত উল্লেখ কৰা নাথাকে তেনেহ'লে সমানে সমানে ভগাই ল'ব। তেতিয়া আমি লিখিম পাৰ্টনাৰ কেপিটেল একাউণ্ট। লাভখিনি অংশীদাৰ মূলধন হিচাপলৈ যাব। কোন কোন পাৰ্টনাৰ? এ আৰু বি। যিহেতুকে কেনেকৈ লাভ ভগাই ল'ব একো অনুপাত উল্লেখ কৰা নাই গতিকে সমানে সমানে পাব। গতিকে সমানে সমানে হ'লে 11,250 টকা 11,250 টকা। এই হ'ল প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট।
তো আজি আমি ট্ৰেডিং একাউণ্ট, প্ৰফিট এণ্ড লছ একাউণ্ট আৰু এপ্ৰিপিয়েশ্যন জাষ্ট এটা আৰ্হি মই এক্সাম্পল দি আলোচনা কৰিলোঁ। ইয়াৰ পিছত বেলেঞ্চ শ্বীট আলোচনা কৰিম আৰু তোমালোকক 2-4টা ইলাষ্ট্ৰেশ্যন কিতাপৰ পৰা ল'ম আৰু সেই ইলাষ্ট্ৰেশ্যন মেইনলি তোমালোকে কিতাপ মেলি ল'বা, চেনিৰাম মেলি ল'বা। যেতিয়া তুমি ট্ৰেডিং একাউণ্ট, প্ৰফিট এণ্ড লছ একাউণ্ট, এপ্ৰিপিয়েশ্যন, বেলেঞ্চ শ্বীট কৰিবা, মেইনলি এই চেপ্টাৰটোৰ কাৰণে ফাইনেল একাউণ্টছ অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম বিবিধাম ফ'ল' নকৰি তোমালোকে চেনিৰাম ফ'ল' কৰিবা, কাৰণ তাত যথেষ্ট সংখ্যক ইলাষ্ট্ৰেশ্যন দিয়া আছে আৰু বিভিন্ন ধৰণৰ ইলাষ্ট্ৰেশ্যন দিয়া আছে। সেইখন কিতাপ ফ'ল' কৰিলে তোমালোকৰ বেছি উপকৃত হোৱা বুলি মই আশা ৰাখোঁ। আজিলৈকে এইখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভালে থাকিবা, কুশলে থাকা, ঘৰতে থাকা আৰু নিৰাপদে থাকা। এইখিনিতে কৈ সমাপ্ত কৰিছোঁ। ধন্যবাদ।